এটা হাঁহৰ মাজত ঈশ্বৰ আছে নাই? আমি এতিয়া সকলোৱে কম হাঁহৰ মাজত ঈশ্বৰ আছে। আমি সকলোৱে কম হাঁহৰ মাজত ঈশ্বৰ আছে নাই বাৰু? আছে। আছেনে? আছে। এতিয়া হাঁহটো যেতিয়া জোঁৱাই আহিব তেতিয়া ঈশ্বৰ আছে নাই? তেতিয়া ঈশ্বৰ নাই। ধৰিব পাৰিছেনে? আছে আৰু নাই, এই দুটা বস্তু, এইটোৱে হ'ল মায়া। মায়া মানে হ'ল আছে আৰু নাই। এতিয়া আমি কম আছে, একেবাৰে সত্য, আৰু অলপ পাছত আমিয়ে কম নাই, অসত্য। এইটো হ'ল মায়া। এবাৰ পুৰীৰ কাহিনী এটা, এক বয়োবৃদ্ধ সন্ত, তেওঁৰ এটা ল'ৰা আছে, যুৱক ল'ৰা, ডেকা ল'ৰা। এতিয়া ল'ৰাটো কথা নুশুনে বাপেকৰ কথা নুশুনে। তে ক'লে এতিয়া তেওঁৰ মন আছে বৃন্দাবনলৈ যাবলৈ, সন্তজনৰ মন আছে বৃন্দাবনলৈ যাবলৈ, কিন্তু এই এতিয়া লগ নাই, লগ নহ'লেতো যাব নোৱাৰে। এতিয়া ল'ৰাটোৱে কথা নুশুনে। দেখিলে গাঁৱত এটা ব্ৰাহ্মণ ল'ৰা আছে, এওঁ ব্ৰাহ্মণে, যে ব্ৰাহ্মণে ল'ৰা এটা আছে, এনেই আছে, কাম বন নাই। এতিয়া ভাবিলে যে এওঁক যদি মই লৈ যাব পাৰোঁ তেতিয়া মই যাব পাৰিম। মাতিলে এই যুৱকজনক যে তুমি মোক বৃন্দাবন অকণমান ঘূৰাই আনা, যদি পাৰা মই তোমাক অলপ অৰ্থ দি দিম, অলপ পইচা পাতি দি দিম, তুমি চলিব পাৰিবা, গতিকে মোক বৃন্দাবন অকণমান দেখুৱাই আনিব লাগে। এই ভাবিলে ঠিকে আছে হ'ব। তে দুইটা ওলাই গ'ল বৃন্দাবনলৈ। এওঁ গোটেই বাটচোৱা বহুত সেৱা কৰিছে বয়োবৃদ্ধজনক, টপলা চপলা তেওঁৱে লৈছে, গধূলি ক'ৰবাত ৰাতি হৈছে, ভৰি হাত তেল টেঙা দিছে, এনেকৈ লৈ গৈ আছে। যাই এই গোপালৰ মন্দিৰ পালে। এতিয়া ভগৱানৰ মন্দিৰ পালে, তাতে বৃন্দাবনত গোপাল বেছি। আমাৰ মাতাসকলে তাত গোপালকহে বেছি পূজা কৰে বৃন্দাবনত বহুতে। কেলে? ভগৱান কৃষ্ণ ডাঙৰ হ'লে গুচি যায় আৰু নাহে। সেইকাৰণে তাৰ যিসকল মাতা আছে তেওঁলোকে ডাঙৰ হ'ব নিদিয়ে। বৰা হোনে से जाएगा, अगर बड़ा नहीं होने से तो जाएगा नहीं, तो बड़ा होने ही नहीं देता है। তাৰমানে ডাঙৰ কৃষ্ণক তেওঁলোকে পূজা নকৰে, আৰু যেতিয়া গোপাল থাকিব গোপালটো নাযায়, এনেকুৱা। এতিয়া সেই মন্দিৰৰ বিগ্ৰহৰ সন্মুখতে দুইজনে শ্ৰদ্ধা ভক্তি কৰিছে, বৃন্দাবনলৈ গৈছে, তেওঁক চাবলৈ গৈছে, তেওঁ পূজা চূজা কৰিছে, তেওঁক চাইছে। তেতিয়া আকৌ এই যে বয়োবৃদ্ধজনৰ মনটো বহুত ভাল হ'ল, এই ল'ৰাটোৰ প্ৰতি বহুত ভাল লাগিল। নিজৰ ল'ৰাটোৱে কথা নুশুনে, কিন্তু নিজৰ ল'ৰাটোৱে কাহানিও ভৰিত ধৰা নাই, নিজৰ ল'ৰাটোৱে কাহানিও তেল টেঙা দিয়া বেলেগ কথা, এওঁতো ইমান শ্ৰদ্ধা ভক্তি কৰিছে। তেতিয়া গোপালৰ সন্মুখতে এওঁ ক'লে যে ঘৰলৈ গৈ মোৰ যে কন্যা এজনী আছে, কন্যাজনী তোমাক বিয়া দি দিম। घर में जब वापस जाएगा ना, मेरे जो कन्या है तुमको शादी करा देगा, थोड़ा कुछ पैसा वैसा दे देगा, तुम अच्छा से चल सकता है, এনেকৈ ক'লে সন্মুখত, মানে গোপালৰ সন্মুখত। ইয়ে ভাবিলে হ'ব আৰু, বয়োবৃদ্ধজনে কৈছে যেতিয়া মোৰতো অৱস্থা নাই, বিয়াটো পাতিব নোৱাৰোঁ, এইটো ভাল কথা। গ'ল আৰু গৈ ঘৰ পালে। ঘৰ পাই তেওঁক আকৌ পইচা কেইটামান দিম বুলি কৈছে নহয় তীৰ্থ ভ্ৰমণৰ কাৰণে। সেই পইচা পাতি দিলে। দিয়াৰ পাছততো এই বিয়াৰ কথাটো উলিওৱা নাই। এইপিনে ল'ৰাটো আছে ওচৰত। এওঁৰ চিন্তা লাগিলে যে এই ল'ৰাটোৱে ভাবিছেতো বিয়াৰ কথাটোতো তেওঁ নিজে কৈছিলে, এতিয়াতো উলিওৱা নাই। তেতিয়া তেওঁ নিজেই ক'লে ব্ৰাহ্মণ দেৱতা, আপুনিতো কথা এটা কৈছিলে। বোলে কি? আপোনাৰ ছোৱালীজনী মোকতো বিয়া দিয়া কথা কৈছিলে, এইপিনে ল'ৰাটো আছে। তেতিয়া সি কৈছে মোৰ মনত নাই। ল'ৰাটোৱে ধৰিলে নদাক, আৰে তই ভিখাৰী ব্ৰাহ্মণ, যে তই কাম নাই বন নাই, মোৰ ভনীক বিয়া পাতিবলৈ আহিছ বুলি দুইটা ধক্কা চক্কা লগাই দি সি কৈছে মই পতাৰ কথা কোৱা নাই নহয়, তোৰ তেখেতেহে কৈছে, দেউতাইহে কৈছে।
দেউতাই কৈছে এই কথাটো, আৰু দেউতাই কোৱা কথাটোহে মই সোঁৱৰাই দিছোঁ। এইটো গোটা চটা মাৰি একেবাৰে ঢকা মাৰি উলিয়াই দিলে। ই তেতিয়া ভাবিলে, আৰু তাৰো জেদ লাগিলে, আৰে দিম বুলি কৈছে, ভগৱানৰ ওপৰত তীৰ্থ লৈ গৈছেগে, তীৰ্থত ভগৱানৰ সন্মুখত কৈছে, আৰু ভগৱানৰ সন্মুখত কোৱা কথাটো কেনেকৈ নাই কোৱা বুলি কৈ দিলে, কেনেকৈ পাহৰিলে। ই কাহানিওতো জীৱনত এইবিলাক মানে তেৰা বেকা পোৱাই নাই। তাৰ পাছতে তাৰো জেদ লাগিলে, বিয়া পাতিহে এৰিম। ওলাই গ'ল, ওলাকে গাঁৱৰ পঞ্চায়ত গোটালে। পঞ্চায়ত যেতিয়া গোটালে, পঞ্চায়ত আহিলে, আহি কথা বতৰা পাতিলে। তাৰ পাছতে ক'লে যে, আপোনাক সুধিলে যে আপুনি ছোৱালীজনী বিয়া দিম বুলি কৈছে নেকি? বোলে নাই কোৱা। এতিয়া ল'ৰাটোৱে কৈছে। এতিয়া ল'ৰাটো সুধিছে যে তোমাৰ কোনোবা সাক্ষী আছে জানো? সাক্ষী আছে জানো? বোলে সাক্ষীটোতো গোপাল আছে, গোপালৰ সন্মুখতে কৈছে। বোলে তেনেকে নহ'ব নহয়, সাক্ষী দিবতো লাগিব, সাক্ষী দিলেহে হ'ব। বোলে গোপাল আছে আৰু সাক্ষী, তেওঁৰ সন্মুখতে কৈছে। তেতিয়া আকৌ বয়সস্থজনক সুধিলে যে সাক্ষী যদি দিয়ে তেতিয়াহ'লে মই কন্যাজনী দি দিম। আৰে বুঢ়াই ভাবিছে ক'তনো আৰু গোপালে সাক্ষী দিব, পিতলৰ মূৰ্তি জানো সাক্ষী দিব? হৈ গ'ল আৰু সাক্ষী দিলে দি দিম। এওঁ আকৌ পুৰীৰ পৰা বৃন্দাবন গৈছেগে। সেই সময়ত কেনেকুৱা যাত্ৰা, গাড়ী নাই, মটৰ নাই, খোজ কাঢ়ি গৈ একেবাৰে ৰাতি। কেইদিন খোজ কাঢ়িছে তাত ঠিকনা নাই। পুৰীৰ পৰা বৃন্দাবন বহুত দূৰ নহয়। গৈ আৰু দৰ্জা বন্ধ কৰিলে, গোপালৰ দৰ্জা বন্ধ কৰিলে। বন্ধ কৰাৰ পাছত এওঁ গৈ পাইছে, আৰু এতিয়া ৰাতিপুৱালেতো ৰ'ব নোৱাৰে। কিমান ৰ'ব, একদম ধাম ধুম মাৰিছে দৰ্জা। গোপাল, গোপাল এনেকে চিঞৰ বাখৰ লগাইছে। মই আহিছো, এই যে তোমাৰ সন্মুখতে এনেকুৱা কথা এটা, তুমি এনেকুৱা কথাৰ কাৰণে মই আহিছো। তুমি এতিয়া মোক হেৰি কৰিব লাগে, ইয়াৰ পৰা উদ্ধাৰ কৰিব লাগে, বা ইয়াৰ পৰা মই পৰিত্ৰাণ কৰিব লাগে। আৰু তোমাৰ আগতে কৈছে তুমিহে আছা অকল সাক্ষী, আৰু মোৰ কোনো নাই নহয়। তেতিয়া ভগৱানে দেখিলে কি হ'ব, এতিয়া ইমান মাতিছে, ইমান আঁতৰ হৈছে। তেতিয়া ক'লে যে যে মইতো মূৰ্তিহে, মইতো চলিব নোৱাৰো, কেনেকে যাম? আৰে মূৰ্তি কথা ক'ব পাৰে, চলিব কেনেকে নোৱাৰিব? কথা ক'ব পাৰিছে যেতিয়া চলিবও পাৰিব লাগিব। ভগৱান ফচি গ'ল। ভগৱান ফচি গ'ল। পাছফালৰ খিৰিকীৰে ভগৱান ওলাই আহিলে। ওলাই আহি ক'লে এতিয়া কি হ'ব? বোলে পুৰী যাব লাগিব, সাক্ষী ক'বলৈ যাব লাগিব। বোলে সাক্ষী ক'বলৈ যাব লাগিব, এতিয়া মইতো বৃন্দাবনৰ গোপাল, মইতো ভোগ দিবই লাগিব, মই খাম, প্ৰসাদ চৰাবই লাগিব। ক'লে মোক বৃদ্ধজনে পইচা অলপ দিছে, মই খৰচা কৰা নাই, বিয়া পাতিবলৈ থৈ দিছোঁ, সেইকেইটা পইচাৰে মই খুৱাই নিম। হ'ব আৰু তেতিয়া খুৱাই নিলে হ'ব আৰু, তই আগে বাগে যাবি, মই পাছে পাছে যাম। ই আকৌ চিন্তা কৰিলে, আগে যাম, পাছে যাম, মাজত যদি গায়ব হৈ যায়, লেটা লাগিলে। তাৰপিছত ক'লে এইটো মই কেনেকে গম পাম তুমি যে আহি আছা? তেওঁ ক'লে মোৰ নপুৰ আছে, নপুৰৰ ধ্বনি শুনি যাবি। গৈ পাই গ'ল, যেতিয়া পুৰী পাই গ'ল, আয়ো সবাই আয়ো, বোলে বৃন্দাবনের গোপাল আসছে, ওখানে সাক্ষী দিবে। আসো সব আসো, একদম বৃন্দাবনের গোপাল আসতেছে, ওখানে সাক্ষী দিয়ে দিবে। একদম সব মানুহ দেখিছে বৃন্দাবনের গোপালক সাক্ষী কৰিব লৈ আনিলে। সব পঞ্চায়ত বহিলে, আৰু বহাৰ পাছতে সিও বিয়া পাতিলে। আৰু তাৰপিছত সাক্ষী গোপাল এতিয়াও আছে আকৌ বৃন্দাবনত, পুৰীত তেওঁ থাকি গ'ল আৰু ঘূৰি নগ'ল। আৰু সেইকাৰণে কৈছে বোলে পুৰীলৈ গ'লে সাক্ষী গোপালৰ ওচৰলৈ যাবই লাগে বুলি কৈছে। আৰু এই কথা মনত ৰাখিব যে কণ মে ভগৱান হে, মানে ভগৱান চবতে আছে, খালি ভক্তৰ দৃষ্টি আৰু ভাৱনাৰ ওপৰতে নিৰ্ভৰ কৰিব আপোনাৰ অন্তৰ কিমান পবিত্ৰ আৰু চকুৰ দৃষ্টি কিমান কৃষ্ণময় কাজল লগালে। চকুৰ দৃষ্টিত যদি অহংকাৰ অভিমান নাথাকে, হৃদয়ৰ মাজত যদি পবিত্ৰ প্ৰেম থাকে, চবতে ঈশ্বৰ দৰ্শন হৈ যাব। আৰু যদি থাকে তেতিয়াহ'লে ক'তো ঈশ্বৰ দৰ্শন নহয়। যেনেকৈ হাঁহৰ মাজতো
জোঁৱাই আহিলে আৰু পইচাৰ কাজিয়া লাগিলে ভায়েকে ভায়েকৰ মাজত ঈশ্বৰটো বাদ দিয়ক ভাই বুলিয়ে দেখা নাপাওঁ হৈ যায়। সেইকাৰণে আমাক বুজাইছে। এতিয়া গুষ্ঠ লীলা, গুষ্ঠ মানে গোচাৰণ লীলা। আচ্ছা, প্ৰভু আমাৰ ভগৱানে গৰু কিয় চৰাইছে? এইবোৰ চিন্তা কৰিব লাগে, আমাৰ যুৱ প্ৰজন্মই চিন্তা কৰিব লাগে। এইবোৰ গোচাৰণ, গৰু কিয় চৰাই? শিৱই গৰুৰ পিঠিত কিয় বহে? এই কথাটো, এইবিলাক কথা ভাৰতীয় সংস্কৃতি, ই আমেৰিকা ৰাছিয়াৰ কথা নহয়, বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কথা নহয়। গোচাৰণৰ অৰ্থ হ'ল ইন্দ্ৰিয় চাৰণ। আমাৰ ইন্দ্ৰিয়বিলাক বেদে কৈছে গৰু। গো মানে বেদ, গো মানে ইন্দ্ৰিয়। 12 বছৰ বয়সত পুৰুষৰ বীৰ্য শক্তি আৰম্ভ হয় আৰু 12 বছৰ বয়সত যৌৱন আহে। আৰু সেই যৌৱনক ধৰি ৰাখিবৰ কাৰণে ইন্দ্ৰিয় সংযম কৰিব লাগে, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিব লাগে। ইন্দ্ৰিয়ক যেতিয়া নিয়ন্ত্ৰণ কৰিব, ব্ৰহ্মশক্তি কপাললৈ আহে আৰু বীৰ্যমান হয়, ইচ্ছা শক্তি জাগ্ৰত হয় আৰু সেইকাৰণে মৃত্যু ইচ্ছাৰ অধীন হয়। এয়াই হ'ল ভীষ্ম। সেইকাৰণে ব্ৰহ্মচৰ্য পালন কৰাটোৱে হ'ল গোচাৰণ, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাটো। এজন চৰিত্ৰবান যুৱকেহে ব্ৰহ্মশক্তি কপাললৈকে আহে। চৰিত্ৰহীন পুৰুষৰ ব্ৰহ্মশক্তি নাভিৰ তলত থাকে। আৰু চৰিত্ৰ যদি স্খলন হয় এজন যুৱকৰ, 12 বছৰ বয়সত ব্ৰহ্মশক্তি দেখা দিয়ে, যৌৱন আহে আৰু সেই যৌৱন যদি ধৰি নাৰাখে, সেই যৌৱন যদি পবিত্ৰ হৈ নাথাকে, সেই যৌৱন নাভিৰ তলত থাকে ব্ৰহ্মশক্তি। আৰু নাভিৰ তলৰ ব্ৰহ্মশক্তিৰ দ্বাৰা যিবোৰ সন্তান জন্ম পায়, এইবোৰ প্ৰেত লোকৰ পৰা আহে। আৰু সেইকাৰণে 12 বছৰৰ পৰা ব্ৰহ্মচৰ্য পালন। আৰু ব্ৰহ্মচৰ্য পালিবলৈ ইন্দ্ৰিয় নিয়ন্ত্ৰণ হ'ব লাগিব, ইন্দ্ৰিয়ক অন্তৰ্মুখী কৰিব লাগিব। এইটোৱে হ'ল গোচাৰণ লীলা। এতিয়া সেই গোচাৰণ লীলা ভগৱানে কৰিছে, আপোনাক মোকো কৈছে। ভাৰতীয় সনাতন ধৰ্মৰ মূল বীৰ্যমান তেজবান শক্তিটো হ'ল দুটা। এটা হ'ল ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা আৰু এটা গাখীৰ, অৰ্থাৎ গৌ মাতাৰ গাখীৰ। অৰ্থাৎ আমাৰ মাকৰ গাখীৰ কেইমাহ খায়? আজিকালিতো কেইমাহো খাবই নিদিয়ে গাখীৰ। আগৰ দিনত মাকৰ গাখীৰ কেইমাহ খায়, কিন্তু গৌ মাতাৰ গাখীৰ জন্মৰ আৰম্ভৰ পৰা অন্তিমত গাখীৰ খায়ে, অৰ্থাৎ প্ৰাণ ত্যাগ কৰে। আৰু সেই কথাই কৈছে, গাখীৰ হ'ল অমৃত তত্ত্ব। আৰু সেইকাৰণে গো ৰক্ষা, গো ৰক্ষা মানে বেদ ৰক্ষা। গো ব্ৰাহ্মণ হিতায় আছ, গো মানে বেদ, বেদ মানে হ'ল ব্ৰাহ্মণ। সেইকাৰণে গো ব্ৰাহ্মণ হিতায় আছ, জগত হিতায় শ্ৰীকৃষ্ণ গোবিন্দায় নমো নমঃ। এতিয়া সেইকাৰণে আমাৰ 12 বছৰ বয়সৰ পৰা আমাৰ সন্তানসকলক ব্ৰহ্মচৰ্য পালন কৰিব দিব লাগিব, ব্ৰহ্মশক্তিক ধাৰণ কৰিব দিব লাগিব, চৰিত্ৰবান কৰিব লাগিব, ব্যক্তিত্বৰ গঢ়ি তুলিব লাগিব। তেতিয়াহে আপোনাৰ সন্তানটো ধনী হ'ব, সম্পদৰ অধিকাৰী। আচল ধন সেইবোৰ, আচল সম্পদ সেইবোৰ। ব্ৰহ্মচৰ্য, চৰিত্ৰ, ব্যক্তিত্ব, এইবোৰহে সম্পদ। কিন্তু সেইবোৰ সম্পদ ভাৰতীয় সম্পদ। যি প্ৰকৃত ভাৰতীয় আদৰ্শ লৈছে, সেইবোৰত গুৰুত্ব দিব। আৰু কিন্তু আমাৰ সমস্যাটো হৈছে কি, আমি এতিয়া সেইবোৰ কাহানী বাই আমাৰ জীৱনৰ পৰা আঁতৰিলে। এইকাৰণে প্ৰেতাত্মাবোৰ জন্ম হৈছে, মাক বাপেকক নাচায়, বয়সস্থ মানুহক শ্ৰদ্ধা নকৰে, নামঘৰলৈ নাযায়, গ'লে অকল খাবলৈ যাব, বেলেগ কথা নাই। এই কথাটোকে আমাক বুজাইছে। এতিয়া ভগৱান কৃষ্ণৰ গোচাৰণ, এতিয়া গোচাৰণ আৰম্ভ ক'ৰ পৰা কৰিছে? কৃষ্ণৰ পৰা। অৰ্থাৎ নন্দ ৰজাৰ ঘৰতে কৃষ্ণ আছে, কৃষ্ণৰ পৰা আৰম্ভ কৰিছে। অৰ্থাৎ আধ্যাত্ম জীৱনতহে আমাৰ চৰিত্ৰ আৰু ব্যক্তিত্ব সুৰক্ষিত হয়। বেলেগ আপুনি ডাম্বেল কৰক, হেৰি কৰক, বুক ডাউন মাৰক, ইনষ্ট্ৰুমেণ্ট এইবিলাক কৰক, আসন প্ৰাণায়াম এইবিলাক কৰক, তাত স্খলন হোৱাৰ ভয় থাকে। গতিকে আধ্যাত্মিক জীৱনটোতহে স্বামী বিবেকানন্দৰ ওচৰলৈ ইংলেণ্ডৰ এগৰাকী গাভৰু আহিছিলে।
যে তোমাৰ নিচিনা এটা মই বীৰ্যৱান তেজস্বী পুত্ৰ পাবৰ কাৰণে মই তোমাক বিয়া পাতিবলৈ আহিছোঁ। তে ক'লে মোৰ নিচিনা, তোমাৰ নিচিনা। তে ক'লে মা তুমি মোকেই পুত্ৰ কৰি লোৱা। বিবেকানন্দই কৈছে মা তুমি মোকেই পুত্ৰ। এইটো চৰিত্ৰৱান এজন মানুহ, এজন ব্যক্তিত্বৰ অধিকাৰী মানুহ। এই কথাটোকে আমাক বুজাইছে। অৰ্জুনে স্বৰ্গৰাজ্যত মানুহৰ যশস্যা বিয়পাইছে। মাজৰাতি যেতিয়া উৰ্বশী গৈছিলে তেতিয়া সেই উৰ্বশী কাম ভিক্ষা কৰি গৈছিলে আৰু সেই উৰ্বশীক কৈছিলে মা তুমি কেলে আহিলা? বোলে স্বৰ্গত বেশ্যা মা নহয়, ভোগৰ সামগ্ৰী বেশ্যা, উপভোগৰ কাৰণে আহিছোঁ। তেওঁ নহয় মই ভাৰতবৰ্ষৰ, মই স্বৰ্গৰ নহয়, মই ভাৰতবৰ্ষৰ। ভাৰতবৰ্ষৰ সংস্কৃতিয়ে হ'ল নাৰী জন্মতে মা হৈ আহে। প্ৰতিগৰাকী নাৰীক মাতৃত্বৰ আসন দিব লাগে। ভাৰতত আমাক শিকাইছে। এই কথাখিনিয়ে আমাক বুজাইছে। গতিকে গোচাৰণ মানে হ'ল ইন্দ্ৰিয় চাৰণ, ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা, ইন্দ্ৰিয়ক অন্তৰ্মুখী কৰা। আৰু ভগৱান কৃষ্ণই গোচাৰণৰ কাৰণে সদায় যায় আৰু ঘূৰি আহে। ঘূৰি আহোঁতে সকলোৰে ঘৰে ঘৰে শিশুসকল, নিজৰ শিশুসকল সোমায় আৰু ভগৱান কৃষ্ণ গুচি আহে। আৰু এই যে নিজৰ মাতৃসকলে নিজৰ সন্তান ঘৰত সোমায় গোবৎস লৈ, কিন্তু মনটো থাকে কৃষ্ণত। তেওঁলোকে ভাৱটো আহে যে এই কৃষ্ণ এতিয়া গৈ মা যশোদাৰ কোলাত বহিব, মা যশোদাৰ স্তনপান কৰিব। আগৰ দিনত বহুত ডাঙৰলৈকে গাখীৰ খায়, কিন্তু আগৰ প্ৰেম আৰু মাকৰ প্ৰেমবোৰ বহুত দীঘলীয়া আছিলে, সেইকাৰণে বহুত ডাঙৰলৈকে দুগ্ধ উৎপাদন হয়। এতিয়া মৰমবোৰ কমিছে, কেলে চিজাৰিং কৰা কিমান মৰম থাকিব? নাথাকে। এতিয়া এজন মা কেতিয়া জন্ম মৃত্যুৰ লগত যুদ্ধ কৰি যেতিয়া সন্তান জন্ম দিব, যিমান কষ্টৰ মাজেৰে পোৱা ধন সিমান মৰম হ'ব। এনেই ফ্ৰীয়তে পোৱা ধনৰ কিহৰ মৰমটো আছে? আজিকালি ল'ৰা ছোৱালীৰ মৰম সেইকাৰণে নাই। গাৰ গোন্ধ নাই, ওচৰত খোৱাৰ ছিষ্টেম নাই, ওচৰত কথা পতা বহাৰ কোনো। সেইকাৰণে বহুতে ল'ৰা ছোৱালী থাকিলে আমনি পায়, ক'ৰবাত থৈ দিয়ে। সেইকাৰণে আজিকালি থোৱা ঘৰো ওলাইছে। অৰ্থাৎ আমাৰ মৰম স্নেহবোৰ ক'ৰ পৰা আহিব? এই কথাবোৰ বহুত ডাঙৰ কথা। আৰু সেই মানে গোৱালীসকলে অকল নিজৰ ল'ৰাটোলৈ নাচায়, কৃষ্ণলে। এয়াই হ'ল জগতৰ আধাৰ, আকৰ্ষণ, এয়াই হ'ল চুম্বক। আপোনাৰ মোৰো যিদিনা হৃদয়ত পবিত্ৰ কৃষ্ণ ভাৱনা আহিব, আমাৰ এই সকলোৰ মাজতে কৃষ্ণ প্ৰাধান্য পাব। আমাৰ এতিয়া কৃষ্ণ গৌণ, বাকীবোৰ মোক্ষ হৈছে। ল'ৰাটো মোক্ষ হৈ যে দেহৰ মাজেৰে আমাৰ প্ৰেমটো হয়, কিন্তু প্ৰেম হ'ল আত্মাৰ। আৰু তাৰ পাছতে গো মাতাসকলে যেতিয়া পোৱালিবোৰে গাখীৰ খায়, তেতিয়া সেই গো মাতাসকলে পোৱালি নেচেলেকে পাহৰি যায়, অকল কৃষ্ণলে ৰহ লাগি চাই থাকে। আৰু তেতিয়া ভাবে তেওঁলোকে যে এই কৃষ্ণৰ ৰঙা ৰঙা ওঠ হালিৰে, এই ওঠ জুৰিৰে আমাৰ উহাৰৰ পৰা যদি গাখীৰ চুপি চুপি খালেহেঁতেন, আমাৰ জীৱন জনম ধন্য হৈ গ'লহেঁতেন। আৰু গো মাতা আৰু ব্ৰজনাৰী আৰু গোৱালীৰ মনৰ বাঞ্ছাক গ্ৰহণ কৰিলে ভগৱানকৰ, আৰু দুইটাকে ক'লে তথাস্তু। আমাৰ ভগৱান তেনেকুৱা, গৰুৰ মনোবাঞ্ছা পূৰ্ণ কৰে আমাৰ ভগৱান। কি মানুহৰ পূৰ্ণ নকৰিব? আপোনাৰ বিশ্বাস নাই, মাত্ৰ এটাই কাম কৰক, বিশ্বাস। এই বিশ্বাস জন্মিবৰ কাৰণে এইখিনি কথা কৈছে। গো মাতাৰ মনোভাৱ ভগৱানে বুজি পায়, গো মাতাৰ মনোবাঞ্ছা পূৰণ কৰি গ্ৰহণ কৰিছে, তথাস্তু। আৰু গোৱালী যি বেদান্ত শ্ৰুতি স্মৃতি একো নাজানে, সেই গোৱালীৰ মনোবাঞ্ছা পূৰণ কৰিলে। আৰু প্ৰথম লগ পালে অঘাসুৰ। প্ৰথম গোচাৰণৰ যাত্ৰাত, গুষ্ঠলীলাত প্ৰথম লগ পালে অঘাসুৰ, আৰু অঘাসুৰক প্ৰথম বধ কৰিলে। কেলে? অঘা শব্দৰ অৰ্থ হ'ল পাপ। পাপ। অঘাসুৰে মায়া কৰি মুখখন ঠোঁটটো পাতলত, ওঠটো ওপৰত। পাপৰ মুখখন ইমান ডাঙৰ, পাপৰ মুখখন ঠোঁটটো পাতলত, ওঠটো ওপৰত, আৰু জিভাখন সেন্দুৰীয়া আলি। সেইকাৰণে পাপৰ ৰাস্তাটো ভাল, ৰচিদৰ বহীখন দিলে টকা 5,000 দে, বাছ। যদি 5,000 টকা ৰচিদ বহীখন দিয়ে, আজি আপুনি কাম কৰাৰ কি অৰ্থ আছে? এইটো হ'ল পাপৰ ৰাস্তা। সেইজনৰ পৰা যে 5,000 টকা নে, আত্মাই অভিশাপ দিব, আত্মাই কষ্ট পাব, বহুত কষ্ট পাব।
আৰু সেই আত্মাই পোৱা কষ্ট আপুনি ভুগিব লাগিব। এই কথাটোকে কৈছে। অন্যায় অধৰ্মৰ ৰাস্তাটো সুখৰ যেন লাগে, সঁচাকে সুখৰ যেন লাগে। 2 নম্বৰী কৰি পইচা লৈ চাকৰিটো কেনেকুৱা ভাল লাগে, সঁচাই ভাল লাগে। ডাঙৰ মাছটো নিনিয়ে জানো, পাপ খায় সেইবোৰ। ল'ৰা ছোৱালীক কেতিয়াও নেখুৱাব, আপুনি খাই দিব। 2 নম্বৰী পইচাৰে মাছ পুঠি এইবিলাক কিনি নি কেতিয়াও ল'ৰা ছোৱালীক নোখোৱাব। 2 নম্বৰী পইচাৰে ল'ৰা ছোৱালীক কাপোৰ কানি নিদিব, অৰ্থাৎ সিহঁতক পবিত্ৰ হৈ থাকিব দিয়ক। এই কথাটোকে বুজে। পাপৰ ৰাস্তাটো বহুত ৰংচঙীয়া। পাপৰ ৰাস্তাটো, পাপৰ জীৱনটো, পাপৰ ৰাস্তা অত্যন্ত ৰংচঙীয়া। কিন্তু মনত ৰাখিব, পাপৰ গাঁতত সোমাব লাগিব এদিন। এদিন পাপৰ গাঁতত সোমাব লাগিব। আৰু সেই পাপৰ ৰাস্তাটো গোপবালকসকলে চিনি নাপালে, ভগৱান কৃষ্ণৰ সখাসকলে চিনি নাপালে। শেষত গৈ অঘাসুৰৰ পেটৰ মাজত সোমালে। আৰু অঘাসুৰৰ পেটৰ মাজত সোমোৱাৰ পাছতে ভগৱান কৃষ্ণই, অৰ্থাৎ আমি যদি ঈশ্বৰক ৰাখো, আপুনি মই কৰা ভুলৰ পৰাও ভগৱানে উদ্ধাৰ কৰিব, এইটোকে বুজাইছে। আপুনি মই চিনি নাপাওঁ, ভগৱান কৃষ্ণৰ সখাই চিনি নাপালে, পাপৰ ৰাস্তাটো আপুনি ময়ো চিনি নাপাওঁ, আপুনি ময়ো কেতিয়াবা হ'লেও ফচি যাওঁ, তেতিয়া আমাক কৈছে অন্ততঃ প্ৰভুৰ চৰণত ধৰি থাকক, প্ৰভুৱে উদ্ধাৰ কৰিব। আৰু তাৰ পাছতে গ'ল ভগৱান কৃষ্ণ ভোজন বেহাৰ, অৰ্থাৎ ঘৰৰ পৰা নিয়া সকলোবোৰ আহাৰ একেলগে গোপবালকসকল বহি খোৱাৰ ব্যৱস্থা কৰিলে। আৰু ইমান আনন্দ, ইজনে সিজনক খুৱাইছে, ইজনে সিজনক দলিয়াইছে, ঘূৰণীয়াকৈ বহি লৈছে। আৰু ইমান আনন্দত, ইমান আপ্লুত স্বৰ্গৰ দেৱতাসকল চাৰিওফালে বহি এইবোৰ চাইছে। এইবোৰ ভগৱানৰ লীলা, এয়াই ভগৱানৰ লীলা। আৰু লগে লগে ব্ৰহ্মাই দেখিলে যে এওঁ ভগৱান কেনেকৈ হ'ব। গোৱালৰ জোঠাবোৰ খাইছে, ইজনে সিজনক দলি মাৰিছে, ইজনে সিজনক খুৱাইছে, ইজনে সিজনক ডিঙিত ধৰিছে, ইজনে সিজনক বাগৰিছে, এওঁ ভগৱান কেতিয়াও হ'ব নোৱাৰে। আৰু লগে লগে ব্ৰহ্মাই কি কৰিলে, গোবৎস আৰু শিশুসকল, সখীসকল ভগৱানৰ চব লৈ গুচি গ'ল, মায়া সজ্জাত শুৱাই দিলে। চাওঁ ভগৱানে কি কৰে। আৰু তাৰ পাছতে ভগৱান কৃষ্ণ এইটো বুজিয়ে পালে, মানৱীয় লীলা কৰি অকণমান কান্দি দেখুৱালে। তাৰ পাছতে নিজৰ পৰা গোপ বালকসকলক সৃষ্টি কৰিলে, নিজৰ পৰা গোবৎসসকলক সৃষ্টি কৰিলে। 1 বছৰ ভগৱান কৃষ্ণই গৰুৰ পোৱালি হৈ গো মাতাৰ মনোবাঞ্ছা পূৰণ কৰি গাখীৰ খাইছে। এয়া ভগৱান আমাৰ, এয়া ভগৱান আমাৰ। যিদিনা শুদ্ধ সংকল্প কৰিব, যিদিনা নিৰ্মল হৃদয়ৰ পবিত্ৰ ভাৱনা ভগৱানৰ ওচৰত যাব, আপোনাৰ মোৰ জীৱনো ভগৱানে দুষ্প্ৰাপ্য একো নাই, চব প্ৰাপ্তি হৈ যাব। এইটোৱে বুজাইছে আমাক। আৰু সেইকাৰণে 1 বছৰ গো মাতাৰ পোৱালি হৈ গাখীৰ খাইছে, আৰু 1 বছৰ গোৱালীসকলৰ ল'ৰা হৈ, পুত্ৰ হৈ স্তনপান কৰি বুকুৰ মাজত সোমাই মৰম দি গোৱালীৰ মনোবাঞ্ছা পুৰা। সেইকাৰণে ভক্ত বৎসল ভগৱান, বলো ভক্ত বৎসল ভগৱান কি। এইফালে ব্ৰহ্মাৰ পাছত আহিলে, আহি দেখিলে এতিয়া ভগৱান চাওঁ কি কৰি আছে। গো পোৱাল বৎসা নাই, আকৌ সখাসকল নায়ে। এতিয়া ব্ৰহ্মাই চাগে, ভগৱানে চাগে কি কৰি আছে চাই আহোঁ। দেখিলে ভগৱান গোচাৰণ কৰি আছে, একেই আনন্দ, একে নৃত্য, একেবাৰে খেলে। ব্ৰহ্মাই দেখিলে, আৰে লৈ আনিলে নেকি কেতিয়াবা। ব্ৰহ্মা আকৌ গুচি গ'ল, মায়া সজ্জাত চব শুই আছে। আৰে আকৌ দি গ'ল নেকি, আকৌ আহিলে, আকৌ দেখিলে আকৌ খেলি আছে। আকৌ অহা যোৱা কেইবাৰমান কৰিলে, কৰাৰ পাছতে আঁঠু ল'লে প্ৰভুৰ ওচৰত। প্ৰভু, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এটি ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাময় প্ৰভু, অনন্ত কোটি লীলা তোমাৰ, অনন্ত কোটি মায়াত গোটেই জগত মোহিত হৈ ৰাখিছা। গতিকে মোৰ ভুল হোৱাটো প্ৰভু স্বাভাৱিক, মোক ক্ষমা কৰা। ব্ৰহ্মা, তুমি মোৰ লীলাত সহযোগ কৰিলা, গতিকে দোষ একো নাই, যোৱা। অৰ্থাৎ আপোনাক মোকো কৈছে, এই গোটেইবোৰ লীলা, এই চব প্ৰভুৰ লীলা। প্ৰভুৰ বাদে জগতত একো নাই। আপোনাক যে গালি পাৰিছে, এয়াও প্ৰভুৱে। আপোনাক যে মৰম কৰিছে, এয়াও প্ৰভুৱে। গালি কেলে পাৰিছে, আপোনাৰ ধৈৰ্য সহ্য কিমান আছে এইটো পৰীক্ষা কৰিবৰ কাৰণে গালি পাৰিছে। আপোনাক যে মৰম কৰিছে, আপোনাক হৃদয়ত আনন্দ দিব যে প্ৰভুৱে মৰম কৰিছে, অনুভৱ কৰক। এইবোৰ আমাক বুজাইছে
এইবোৰ লীলা। এটা কাজিয়া লাগিব লাগে, কাজিয়া লাগিলে ভাল লাগে, একেবাৰে কাজিয়া নালাগিলে কি হ'ব আকৌ, হ'ব জানো? আমাৰ এইফালে বৰপেটাৰ ওচৰত এখন গাঁও আছে, সেইখনৰ এনেকুৱা ছিষ্টেম, ৰাতিপুৱা 7টা বজাতে এই ঘৰৰ তাত আকৌ মানুহ ঘন, ইমান আপোনালোকৰ নিচিনা ইমান পাতল পাতল নহয়, একেবাৰে জেউৰাখনৰ সিপাৰে ঘৰ মানুহ, বাচ্ছাত নাই, চব মানুহে মানুহ। তাৰপাছতে কাজিয়া লাগিব ৰাতিপুৱা 7টাত লাগিব, 7টাত লাগিলে আৰু 8টাত আকৌ মানে ল'ৰা ছোৱালী স্কুল যাবৰ হ'ব নাই, 1 ঘণ্টা লাগিব। তোক চাই ল'ম আজি চাই ল'ম, তোকো চাই ল'ম, তই কি বুলি ভাবিছ, অমুক তমুক লাগিল 8টা বাজিলে 2টা পাচি ল'লে, ঘপককে ঢাকি থলে, এতিয়া ল'ৰা ছোৱালীক ভাত পানী দি স্কুললৈ পঠাওঁ, তাৰ পাছত তোক চাই ল'ম। আকৌ 8টা বজাৰ লাগিলে 2টাই পাচি 2টা দাঙি ল'লে আকৌ লাগি যাব। আপোনাৰ হবে কেতিয়াবা যাব সেইফালে, যাই শিকি আহিব, বহুত ধুনীয়া, বহুত আনন্দ লাগে। আৰু সেইটো কাজিয়া বহুত ধুনীয়া লাগে। খালি কাজিয়া লাগিবলৈ বেলেগ একো নহয়, তোক দেখিছো নহয়, তোৰ চৰিত্ৰটো বেয়া, বছ চৰিত্ৰত ধৰিলে এইটোৱে কাজিয়া। আৰু কাজিয়া কৰি কৰি পাছত গৈ বহুত ভাল লাগে, এইটো পাছত ঢাকি থ'ব লাগে, যেনিবা এই গোটেই শত্ৰু হ'ব নালাগে। কাজিয়া এটা আমাৰ শুনা, কান্দিলে কেলে কান্দিলে সুখ পাবলৈ কান্দে। আপুনি বহুত কান্দিবচোন, বহুত সুখ পায়। মই আকৌ সৰুতে খুব বিনাই কান্দিছিলোঁ। মায়ে আমাৰ মা আয়ে বহুত পিটিছিলে। এই হেৰি আছে, তাঁতৰ শালৰ খুঁটি আছে, তাঁতৰ শালৰ যে পোষ্ট, আমাৰ শাস্তিৰ সেইকণে জেগাত থাপ মাৰি ধৰি হাত দুখন পাছফালে খুঁটাটোৰ মাজত বান্ধি লয়। লিচিপনি আচাৰি আছে, খুব মাৰিব। আৰু পিটাৰ পাছত আমি ৰাস্তাৰ মূৰত বহোঁ, বিনাই কান্দো, গাঁৱৰ মূৰলৈ শুনিব লাগিব। আৰু এনেকুৱা ভাল লাগে, একদম গাঁৱৰ মূৰলৈ শুনে। আপোনালোকে এইবোৰ কৰিবচোন কেতিয়াবা, বহুত ভাল। এতিয়া ভগৱান কৃষ্ণৰ এই অঘাসুৰ বধৰ 1 বছৰ পাছত গোকুলত খবৰ পালে। কাৰণ কেলে 1 বছৰ ব্ৰহ্মাৰ মায়াসজ্জাত শুই আছিলে, ল'ৰাবিলাকে গম নাপায়, গোটেই পাছৰ লীলাখিনি কোনেও গম নাপায়। 1 বছৰ পাছত অঘাসুৰ বধৰ খবৰ দিলে। বকাসুৰ, ইয়াৰ পাছত বকাসুৰ আমাৰ এতিয়া ধৰি লওক এই ভিতৰৰ স্বভাৱবোৰ, আমাৰ এইবোৰ ভিতৰৰ স্বভাৱবোৰ মানে বকাসুৰ মানে কি, বগলী। আৰু বগলীটো অলপ স্বভাৱ নি, গোটেই দিনটো মাছৰ কাৰণে সময়টো বৰবাদ কৰি দিয়ে, জীৱনৰ আৰু কাম নাই, অকল মাছটো। আমাৰ এক শ্ৰেণীৰ মানুহো একেটাই, আপোনালোকে চাব, একেটাই। চাকৰিলৈ গ'ল, তাৰপাছতে বাৰীত লাগিলে, পথাৰত লাগিলে, কিবাত লাগিলে, গোটেই দিনটোত আৰু যেন পৃথিৱীত কাম নাই, আৰু সময় নাই, গোসাঁই ঘৰৰ সময় নাই, ঈশ্বৰৰ নাম ল'বলৈ সময় নাই, নামঘৰলৈ যাবলৈ সময় নাই, সৎসংগলৈ যাব নাই, অকল তাতেই লাগি থাকে। এতিয়া অন্তিমত সেইবিলাকে কামত আহিব জানো? যে নাহে যদি, এইটো কথা কৈছে, এইটো আমাৰ বেয়া স্বভাৱ। বকাসুৰ সংসাৰৰ বিষয়ৰ সুখত গোটেই দিনটো সময়বোৰ পাৰ কৰা, সেইটো বগলী স্বভাৱ। আৰু সেইটো নকৰিব, পাৰ্ট টাইম কৰক, ধনো লাগিব, কিন্তু চব ধনেৰে হ'ব জানো? গতিকে প্ৰতিটো বস্তু, দৰকাৰী বস্তু আছে, বন্ধু বান্ধৱ লাগিব, সৎসংগ লাগিব, নামঘৰ লাগিব, এখন আধ্যাত্মিক সমাজ লাগিব। গতিকে আপোনাৰ চব বস্তুতে সময় দিব লাগিব। কিন্তু যাৰ ভিতৰত বগলী সোমাই আছে, সি অকল সেই ইটোতহে সময় দিব, বাকীবোৰ সি বুজি নাপায়, নাযায়। আৰু সেইকাৰণে আমাক কৈছে বকাসুৰ বধ কৰিলে। বকাসুৰ মানে বগলী, বকাসুৰটো ভগৱান কৃষ্ণই বধ কৰিলে। পলম্বাসুৰ মানে হ'ল চলনাময়ী ভকত। এতিয়া বহুত ভকত আছে, চাব, ভকতৰ মাজলৈ আহে অকল নামঘৰ ভাঙিবলৈ। ভকত 3খন বস্ত্ৰ পিন্ধি ভকত, ভিতৰত কিন্তু ভকতি নাই। ইটোক লগাব, সিটোক লগাব, ইটোক খুচিব, এইটো আপোনালোকে গ'লে গম পাব নামঘৰলৈ, সেইটো আছেই। আৰু এই ইয়াক গিৰাব লাগে, আকৌ ই বৰ বাঢ়ি গৈছে কি, আকৌ তাক পাঠ কৰিবলৈ দিলেতো ই বহুত বাঢ়ি গৈছে, ওপৰলৈ গৈছে, এইটো পলম্বাসুৰ। অৰ্থাৎ আপোনাক মোক বুজাইছে, আধ্যাত্মিক সমাজখন এক কৰি ৰাখিলেহে আধ্যাত্মিকতা ৰ'ব, আৰু সেই সমাজখন ভঙা কলিযুগত বেছি হ'ব। আপোনালোকে চাব, এতিয়া নামঘৰৰ মাজত জেউৰা লাগিছে, এটা নামঘৰত 4টা 5টা খেল বনাইছে, কিনো খেল মই বুজি নাপাওঁ। কীৰ্তন একেখনে, ভাগৱত একেখনে, আৰু গুৰুজনাৰ আসন একেই, নামঘৰ একেই, তাত এটাই সোমালে এটা সোমাব নোৱাৰে।
এটাই ভাগৱত পঢ়িলে এটাই আকৌ বেলেগকে পঢ়িব, গধূলি আমি পঢ়িম, সেইটো একে ভাগৱত নহয় জানো? নহ'ব। শনিবাৰে তোমালোকৰ, ৰবিবাৰে আমাৰ। অৰ্থাৎ এইটোৱেই হ'ল মায়া। গতিকে এই মায়াটোৱে আমাৰ মনৰ মাজত আনন্দটো কাঢ়ি নিব, আমাৰ সমন্বয়টো নষ্ট কৰিব, সম্প্ৰীতি সদ্ভাৱনাটো কাঢ়ি নিব নাই দিব। আৰু নিয়ে যদি সেইটো কাম কেলে কৰে? কথাটো একো নাই। ইয়াত কিবা আছে জানো? কি আছে তাত? ভাগৱতটো একেই, নামঘৰ একেই, গুৰুজনে একেই, কীৰ্তন একেই, প্ৰসংগ একেই। একেটো আকৌ একেলগে বহি গাব নোৱাৰা কথাটো কি থাকিলে? অলপ বেলেগ হ'লেহে পাৰি। এইটোৱে হ'ল আমাৰ প্ৰলম্বাসুৰ। আমাৰ মনৰ মাজতে মায়াটো সোমাই দিয়ে আৰু দি আমাৰ মাজতেই ভাগ ভাগ হয়। সেইকাৰণে ভগৱান কৃষ্ণ আমাৰ মায়াৰ মনৰ যিটো মায়া, মনৰ যিটো অবিদ্যা, মনৰ মাজত থকা যিটো বৈষম্য ভাৱ, এই ভাৱটোকে ভগৱান কৃষ্ণ, এজন আধ্যাত্মিক মানুহৰ মনত নাই, আকৌ প্ৰমাণ কৰি চাব পাৰে। এজন আধ্যাত্মিক মানুহৰ মাজত নাই। আপুনি এবাৰ প্ৰমাণ এটা কৰি চাবচোন। এজন আধ্যাত্মিক মানুহৰ অকল খুব মাতৃত্বৰ ভাৱনাৰে আপুনি মৰম কৰক, স্নেহ কৰক, মাতৃত্বৰ ভাৱনাৰে। আপুনি বেয়া বস্তু এটা দিয়ক, খাই দিব। কেলে? এইটোৱে কৈছে আপোনাৰ মাতৃত্বৰ ভাৱনাটো বহুত বলৱান। আৰু আপুনি এইটোৱে সবৰি মাতাই যে কামুৰি কামুৰি বগৰী দিলে প্ৰভু ভগৱানৰ নামে খাই দিয়া নাই জানো? বিদুৰৰ পত্নীয়ে কলটো পেলাই ফূৰ্তিতে ভগৱান কৃষ্ণ আহিলে বাকলিটো দি দিলে। পেলাব লাগিছিলে বাকলিটো, পেলাই দিলে কলটো। আৰু প্ৰভুৱে খোৱাৰ পাছত কেনেকৈ হৈছে যে কলৰ বাকলিত যে এনেকুৱা সোৱাদ আছে কেতিয়াও পোৱা নাই। এই কথাটো সোৱাদটো ক'ৰ পৰা আহিলে? মাতৃত্বৰ স্নেহ। সেই কথাটোকে আমাক বুজাইছে। প্ৰলম্বাসুৰ আমাৰ মনৰ মাজত আছে। চলনাটো বৰ বেয়া। সেইকাৰণে ধৰ্ম প্ৰযোজিত কৈতবহত্ৰ পৰম নিৰ্মোচ্চাৰণম সতাম। অৰ্থাৎ হিংসা আৰু কপটতা থাকৰ পাছত হৃদয়ত ৰাখি ভক্তি কৰক। আপুনি কোটি জন্ম ভক্তি কৰিলেও ভক্তি নিসিজিব। মন সুন্দৰ কৰক, মন পবিত্ৰ কৰক, কাৰো প্ৰতি বেয়া ভাৱ নাৰাখক, দেখিব ভক্তি নিজে নিজে হ'ব। এই কথাটোকে বুজাইছে, ভাগৱতে বুজাইছে। প্ৰলম্বাসুৰ মানে হ'ল চলনা নকৰিব। দোকানত গৈ একেলগে চিঙৰা খাই আহিলে, একদম ৰুটি পৰঠা খাই আহিলে, ইয়াত ঘৰত অহাৰ পাছত আপোনাৰ ঘৰত নাখাওঁ, সেইটো কেনেকুৱা হ'ল? সেইটোতো নহ'ব। সেইটো হোৱাৰ লগে লগে সমাজখন ভাঙিব নাই। আপোনাৰ বন্ধু এজন, দুইজন বন্ধুৱে গৈ তাত চাহে চিঙৰা একদম ঠিককৈ খাই আহিলে, আকৌ ঘৰত আহি আপুনি ক'লে যে তহঁতৰ ঘৰত মানে এই চিঙৰাটো নাখাওঁ। আচ্ছা, সেই দুজন বন্ধু কেনেকৈ মৰমত থাকিব আপুনি কওক? নাথাকিব নহয়। গতিকে আপুনি যদি উচিত নিয়ম পাতিছে, বন্ধুজনে আপোনাক ভালহে পাব, মানুহক কৈ ভাল পাব। আগত যায় আপোনাৰ আগত ক'ব যে এওঁ আকৌ এনেকৈ চলিছে দেই, এওঁক আকৌ তেনেকৈ নিদিবা, আগত ক'ব। এওঁ আকৌ অৰ্থাৎ সঁচাটো সদায় সঁচা কৰি ৰাখিব। মিছাটো হ'ল চলনা। আমাক এই কথাটোকে বুজাইছে। আধ্যাত্মিক জীৱনত চলনা নাৰাখিব। আধ্যাত্মিক জীৱন, সঁচা জীৱন, চিধা জীৱন, আধ্যাত্মিক জীৱন হ'ল একেবাৰে ষ্ট্ৰেট। আৰু যদি তেৰা বাঁকা হয় তেতিয়াহ'লে আধ্যাত্মিক জীৱনৰ এইটো প্ৰলম্বাসুৰ। আৰু এই প্ৰলম্বাসুৰে আপোনাৰ মোৰ জীৱনত বহুত দুখ দিয়ে, বহুত কষ্ট দিয়ে। তাৰ পাছতে আহিলে ধেনুকা অসুৰ। এই অসুৰবিলাক আমাৰ ভিতৰত আছে। আকৌ এই অসুৰবোৰ যিদিনা বৃন্দাবনত 24খন অৰণ্য, মানে আমাৰ এই শৰীৰটোৱে 24 তত্ত্বই হ'ল এখন এখন অৰণ্য, আৰু প্ৰত্যেকতে এটা এটা ঔষধ আছে। সেইকাৰণে আমি সুখ নাপাওঁ। নহ'লে আমি সুখ কেলে নাপাম বাৰু? চব সুখে সুখ দেখোন। এই জগতত সুখ নাপাবলৈ কি অৰ্থটো আছে? জ্ঞান আছে, বুদ্ধি আছে, বিবেক আছে, আমি ভিতৰত কিমান কিমান প্ৰভুৱে দিছে, সুখ কিয় নাপাওঁ? এই অসুৰবোৰ থাকিলে সুখ কেনেকৈ পাব? আপোনাৰ মনটো যদি তেনেকুৱা হয়, চলনাময়ী হয়, মানুহজনীক মৰম কৰে, ডুপ্লিকেট মৰম। মানুহজনীক সঁচা মৰম নকৰে, ডুপ্লিকেট মৰম। আপুনি চলনা কৰে,
মানুহজনীক ভাল পোৱাটো দেখুৱাই মনটো আপোনাৰ বেলেগত আছে। সেইটো মৰম জানো? সঁচা মৰম? সেইটো চলনা নহ'ল জানো? তে চলনা নোহোৱা সেই মানুহজনীক আপুনি ঠগা, মানুহজনীক যিজনী মানুহে অন্ন দিছে, যিজনী মানুহে আপোনাৰ ঘৰখনত পুত্ৰ সন্তান বা কিবা এটাতো অন্তত দিছে, আপোনাক দান দিছে, যিজনী মানুহ ঘৰ দুৱাৰ পৰিবাৰ নিজৰ বংশ চব এৰি, পিতৃ পৰিচয় এৰি, জাতি ধৰ্ম এৰি আপোনাক সমৰ্পিত হৈ গ'ল, আৰু আপুনি সেই মানুহজনীক চলনা কৰিলে, তেতিয়াহ'লে আপুনি সুখ কেনেকৈ পাব? এইটোকে কৈছে প্ৰলম্বাসুৰ। আৰু প্ৰলম্বাসুৰ মানে যেতিয়া চলনা থাকিব আপুনি সুখী হ'ব নোৱাৰে গোটেই জীৱনটো, আৰু সেইটো সময়ত ভুগিব লাগিব। এতিয়া এই জন্মত আপুনি ঠিক কৰিলে, ভুগিলে, পিছৰ জন্ম আকৌ ৰখি আছে, এই জন্মতো শান্তি নাপাবই। এই জন্মত আপোনাৰ শান্তি নাপাব, মানুহজনীক ঠগিলে, পিছৰ জন্মত আপুনি কি হ'ব লাগিব? এতিয়া ঘূৰি ঘূৰি নাপাব আৰু। এতিয়া বহুতে চাবচোন, বহুতে ঘূৰি ঘূৰি নাপায়। এইটো কথা আমাক বুজাইছে। এই জন্ম সুখ নাপালে পিছৰ জন্মটো আপুনি আৰু কন্যা এগৰাকী বিচাৰি নাপাব। আপুনি ধন আছে, টকা আছে, পইচা আছে, চব পাব, কিন্তু আপুনি সেই কন্যাগৰাকী অৰ্থাৎ পত্নী নাপাব। আপুনি গোটেই জীৱনটো অৰ্থশূন্য হ'ব। অৰ্থাৎ এজন সংসাৰী মানুহৰ যদি পত্নী নাই, তেওঁৰ ধৰ্ম নাই। পূৰ্বজন্মৰ যিকণ পুণ্য আছে সেইকণ ভোগ শেষ হ'ব, পিছৰ জন্ম খালি খালি যাব লাগিব। সেইকাৰণে ঋষভে কৈছে, ব্ৰহ্মচাৰী হ'লে ব্ৰহ্মচাৰী হোৱা, জীৱন সুন্দৰ হ'ব, আৰু গৃহস্থী হ'লে গৃহস্থী হোৱা, জীৱন সুন্দৰ হ'ব। গৃহস্থী হৈ যদি গৃহস্থী নোহোৱা, তেতিয়া ব্ৰহ্মচাৰ্য নহ'ব, গৃহস্থী নহ'ব, জীৱন অটলে যাব। ব্ৰহ্মচাৰী হৈ যদি ব্ৰহ্মচৰ্য পালন নকৰা, তেতিয়া গৃহস্থীও নহ'লা, ব্ৰহ্মচাৰীও নহ'লা, জীৱন অটলে যাব, অৰ্থ নাথাকিব। এই কথাটোকে বুজাইছে। ভগৱান কৃষ্ণই গোচৰণ কৰি 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 আৰু এখন অৰণ্যলৈ গ'ল, আৰু এখন তালবন ওচৰত পালে। গোচৰণ কৰি কৰি ক'লে, কৃষ্ণ কৃষ্ণ, বৰ ভোক লাগিছে, যে যে ওখ ওখ গছবোৰ দেখিছা, এই তাল গছ, গতিকে যোৱা তাল ফল লৈ আনাগৈ। আৰু তাল ফল আনিবৰ কাৰণে গ'ল। যোৱাৰ পাছত দেখিছে তাল ফল একেবাৰে দম খাই পৰি আছে, সৰি সৰি পৰি দম খাই আছে। ভূতি লাগি দাম আৰু শ্ৰীদাম গৈছিলে, তাল ফল কেইটামান বুটলিবলৈ ধৰিছেহে, ভিতৰ খবৰদাৰ, হাত নিদিবি। কৃষ্ণ দাম সুদাম বসুদাম এইখন গছত গোচৰণ কৰি আছে, দাদা বলৰাম সহিতে ভোক লাগিছে চবৰে, এইটো খবৰদাৰ, হাত নলগাবি। পচি নষ্ট হৈ গৈছেগে, গেলি গৈছেগে, সৰি সৰি পৰি দম হৈ আছে, পেলাই দিম তথাপিও নিদিওঁ। এইটো অলপ অসুৰ নে বাৰু? আপুনি এবাৰ চাওক, পেলাই দিম, আমাৰ তেনেকুৱা হয় নে নহয়? নিজৰ ল'ৰাক কিমান দিওঁ, ওচৰৰ ল'ৰা এজন কাপোৰ এখনৰ কাৰণে ৰৈ আছে, কেলে নিদিয়ে বাৰু? আপুনি ভতিজা ভাগিন এইবিলাকক দিয়ে, সিহঁতৰ কাপোৰ আছে, কেলে ওচৰৰ গাঁৱৰ ল'ৰা এটা দুখীয়া ল'ৰা আছে, তাক কেলে নিদিয়ে? কেলে নিদিয়ে বাৰু? এই কথাটোকে কৈছে। দিলে দেৱতা হৈ যাব, আকৌ দিলে দেৱতা হৈ যাব, কিন্তু দিব নোৱাৰো, পেলাই দিম তথাপিও নিদিওঁ। কেলে নিদিওঁ বাৰু? দিলে দেৱতা হৈ যাব, আকৌ কৈছো, দিলেই দেৱতা হৈ যাব, কিন্তু দিব কেলে নোৱাৰো? নিজকে সুধি চাওক। আজি যে শুনিলো, কালিও নোৱাৰো। আমি যি নোৱাৰোৱেই। এতিয়া কেলে নোৱাৰো? অৰ্থাৎ এই ধেনুকা অসুৰটো আছে আমাৰ ভিতৰত। মই মোৰ নিজৰ স্বাৰ্থত এটা ডাঙৰ যজ্ঞ বা পূজা কৰি কোটি টকা খৰচা কৰিম, আপত্তি নাই। মোৰ ল'ৰাৰ বিয়াত লাগিলে লাখ টকা কোটি টকা খৰচা কৰিম, আপত্তি নাই। কিন্তু বেলেগক 500 টকা এটা নিদিওঁ, হয় নহয়? চকুৰ আগত দেখিছো ভতিজা ল'ৰাটোৰ অৱস্থা, চকুৰ আগত দেখিছো গাঁৱৰ ল'ৰা এটাই কিতাপৰ কাৰণে পঢ়া বাদ দিছে, চকুৰ সন্মুখত দেখিছো এনেকুৱা বিধৱা মানুহ এজনী আছে, অৱস্থা বেয়া। আমি নিদিওঁ কেলে? যজ্ঞত অকণমান পইচা কমকে খৰচা কৰক। বিয়াত 10 লাখ খৰচ, 1 লাখ কমাই খৰচা কৰে, 1 লাখ থৈ দিয়ক, এই 1 লাখ কাৰোবাক দি দিয়ক, কিমান ভাল কাম হৈ যাব, কিমান ভাল কাম হৈ যাব।
হে কেলে নোৱাৰো বাৰু আমি নোৱাৰো কেলে এইকাৰণে নোৱাৰো এই পলম আমাৰ ভিতৰত ধেনুকা অসুৰ আছে এই অসুৰটোৱে দিব নিদিয়ে দিওঁ দিওঁ লাগে নাই সঁচাকে কওকচোন এই কথাবিলাক শুনি একদম দিওঁ দিওঁহে লাগে কিন্তু দিওঁ দিওঁ লাগে কিন্তু দিব নোৱাৰো এইটো একেবাৰে সত্য দিওঁ দিওঁ লাগে দিব নোৱাৰো আৰু সেইটোৱে হ'ল আমাৰ অসুৰটো আছে আপুনি চাব এই অসুৰ যদি মৰে আচ্ছা দি দুখীয়া হোৱা কোনোবা আছে জানো আজিলৈকে কৰবাত দি পেলাই দৰিদ্ৰ আছে নাই নাই এই কথাকৈ আমাক বুজাইছে ভাগৱতত এই ধেনুকা অসুৰৰ যিটো আমাৰ ভিতৰত অসুৰ আছে এই অসুৰটোৱে আমাক দিব নিদিয়ে আৰু সেই অসুৰটো থকাৰ কাৰণে আমি দিব নোৱাৰো গতিকে ভগৱান অৰ্থাৎ ভাগৱত শুনাৰ পাছত ভাগৱতৰ কৃপা যদি হৈ যায় অসুৰটো যদি মৰি যায় চাবচোন এতিয়া গোটেই অসমত কেঞ্চাৰ হস্পিটেল টাটাই কৰি থৈ গ'ল তেওঁ গুচি গ'ল অসমত কিমান মহাদান দি থৈ গ'ল গতিকে এনেকুৱা মহান মহান এতিয়া জুবিন গাৰ্গ ওলাইছে এতিয়াহে ওলাইছে তেওঁ কিমান দিলে চব কেনেকুৱা কান্দি ফুৰিছে মানুহ হা কেনেকুৱা কান্দি ফুৰিছে এতিয়া এই কথাবোৰ ওলাইছে আপোনাৰ মোৰো ওলাব কিন্তু আপুনি মই দিব নোৱাৰো এতিয়া আপুনি এবাৰ ভাবক দিলে কিমান ডাঙৰ মহৎ উপকাৰ হৈ যায় আৰু দিলেতো লোকচান একো নাই আমি দিব নোৱাৰো আৰু দিব নোৱাৰাটোৱে হ'ল আমাৰ ৰেকাৰিং ডিপজিট নাথাকে আগৰ জন্মৰ পুণ্যৰ ফলত এইবাৰ আমি যি পাইছো ইয়াৰ পিছৰবাৰ আমি পইচা পাতি লৈ যাব নোৱাৰো আমি লৈ যাম অকল পুণ্য ক'ৰ পৰা আহে দান দিলে পুণ্য আহে এই জন্ম যদি আমি একেবাৰে নিদুকাও অহা জন্মত ভিখাৰী ঘৰত জন্ম পাব লাগিব এইটো স্বাভাৱিক আৰু কাৰণ এইবাৰৰতো পুণ্যখিনি বা আমাৰ এই বস্তুখিনি আমি নিব নোৱাৰো গতিকে এই কথাটোকে আমাক বুজাইছে যে ধেনুকা অসুৰটো তাৰপিছত বধ কৰিলে ভগৱান কৃষ্ণই আৰু তাৰপাছতে বৃন্দাবন মুকলি হ'ল বৃন্দাবন মানে হ'ল হৃদয় আমাৰ হৃদয়খন মুকলি হ'ব কেতিয়া যেতিয়া আপুনি দান দিব যেতিয়া আনক মৰম কৰিব প্ৰাণ ভৰি মৰম কৰিব আনৰ দুখত দুখী হ'ব সেইখন হৃদয়েহে দুখী হ'ব যদি হৃদয়খনত অসুৰবোৰ থাকেই তেতিয়াহ'লে আনৰ দুখত কেনেকৈ দুখী হ'ব কোনোবা আই এগৰাকী ক'ৰবাত বিপদত পৰিছে তেতিয়া আপুনি কি ক'ব এই তাই পাবই লাগে কয় নকয় সেইটো কয় জানো আপোনাৰ নিচিনা এগৰাকী আই ক'ৰ পৰা আহিলে অকলশৰীয়াকৈ আছে গাঁও এখনত তাক বিপদত পৰিছে গিৰিয়েকে মানে বুজি নাই পোৱা গিৰিয়েকে অত্যাচাৰ কৰিছে তাইৰ কিমান বিপদ হ'ব তাইৰ কাৰণে আপুনি অন্তৰ কান্দিব লাগিব তেতিয়াহে আপোনাৰ হৃদয়খন নিৰ্মল হৈ আছে আকৌ আপোনাৰ নিচিনা একেগৰাকী আই আপোনাৰ সেই অনুভূতিটো অহা নাই আপুনি আকৌ কৈছে তাই পাবই লাগে সেইখন হৃদয়ত প্ৰেম ভক্তি ভালপোৱা আছে জানো দ্ৰৌপদীৰ 5টা সন্তান শিৰচ্ছেদ কৰাজনক ভৰিত ধৰিছে সেইজনক যিজনে 5টা সন্তান শিৰচ্ছেদ কৰিলে অৰ্জুনক গালি পাৰিছে তুমি মানুহক কেনেকৈ হাতে ভৰি বান্ধি কেনেকৈ আনিবা কেলে সেইখন অন্তৰ আৰু আপোনাৰ খবৰ অন্তৰ একেই অন্তৰ তেওঁৰ অন্তৰখন নিৰ্মল পবিত্ৰ আপোনাৰ মোৰ অন্তৰখন কলুষিত অন্তৰৰ কাৰণে আমি কৈছো তাই আকৌ পাব লাগে কিন্তু নিৰ্মল অন্তৰে আপোনাৰ কান্দি উঠিব দুখত দুখ পাব এবাৰ তাইৰ ওচৰলৈ যাব নহ'লে কাবাকো লাগিব যাও বোপায়ো যাচোন যা সেইগৰাকী বোৱাৰীজনী ক'ৰ পৰা আহিলে এতিয়া ই মানুহটোৱে কি অত্যাচাৰ কৰিছে গতিকে অকণমান যাচোন সভা এটা লৈ আছোন যাও বোপাই যাও এনেকুৱা লাগিব আপোনাৰ আৰু সেইখন অন্তৰেহে হ'ল নিৰ্মল আৰু সেইটোৱেই ভগৱান কৃষ্ণই কৰে আমাৰ ধেনুকা অসুৰ বধ এখন বৃন্দাবন পবিত্ৰ হৈ যায় ইয়াৰ পাছতে আহিলে কালীয় দমন